সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আমি সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থা 10খন আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আজি মিছন চাৰিআলি ঘাইপথ অৱৰোধ কৰি এগৰাকী অপদাৰ্থ অকৰ্মান্য পুতলা শিক্ষামন্ত্ৰী আজি চুচুৰাই প্ৰতিমূৰ্তি দাহ কৰিছোঁ। ছাত্ৰ সন্থাৰ স্পষ্ট মত মাতৃভাষা মাধ্যম সম্পৰ্কত কেবিনেটৰ সিদ্ধান্ত বাতিল হ'ব লাগিব আৰু শিক্ষা বিভাগ সকীয়াই দিছোঁ। আহি থকা দিনত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত ইয়াতকৈ জংকী কাৰ্যসূচী হ'ব। যেতিয়ালৈ মাতৃভাষা মাধ্যম সিদ্ধান্ত বাতিল নহয় তেতিয়াহ'লে ছাত্ৰ সন্থাই আহি থকা দিনত ইয়াতকৈ জংকী কাৰ্যসূচী হাতত ল'বলৈ আমি বাধ্য হ'ম। আজি আইৰ মুখৰ ভাষা অসমত বলবৎ কৰিবৰ কাৰণে আমি সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাই শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ প্ৰতিকৃতি দাহ কৰি আমি কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত অসমৰ প্ৰতিখন জিলা ছাত্ৰ সন্থাই আপোনালোকে সকলোৱে জানে যে অসমৰ মাতৃভাষা মাধ্যমৰ যিসমূহ চৰকাৰী বিদ্যালয় এই বিদ্যালয়সমূহত ষষ্ঠ শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান মাতৃভাষা মাধ্যমৰ পৰিৱৰ্তে ইংৰাজী মাধ্যম ব্যৱহাৰ কৰি ছাত্ৰ ছাত্ৰীক অধ্যয়ন কৰাৰ যিটো ব্যৱস্থা এক হতকাৰী সিদ্ধান্ত চৰকাৰখনে ৰাজ্য চৰকাৰখনে লৈছে আৰু এই ৰাজ্য চৰকাৰখনে লোৱা সিদ্ধান্ত শিক্ষামন্ত্ৰীগৰাকীয়ে অত্যন্ত পুতৌজনক মন্তব্য দিয়া পৰিচিত হৈছে আৰু এই হতকাৰী সিদ্ধান্ত বাতিল কৰিবৰ কাৰণে আমি জিলা ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ প্ৰতিমূৰ্তি দাহ কৰি আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু ধাৰাবাহিকভাৱে জিলা ছাত্ৰ সন্থাই আমি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু এই কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছতো এইখন চৰকাৰে যদি হতকাৰী সিদ্ধান্ত বাতিল নকৰে আমি ভৱিষ্যতৰ দিনত আমি জিলা ছাত্ৰ সন্থাই জংগী কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে বাধ্য হ'ম। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আমি সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থা 10খন আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আজি মিছন চাৰিআলি ঘাইপথ অৱৰোধ কৰি এগৰাকী অপদাৰ্থ অকৰ্মান্য পুতলা শিক্ষামন্ত্ৰী আজি চুচুৰাই প্ৰতিমূৰ্তি দাহ কৰিছোঁ। ছাত্ৰ সন্থাৰ স্পষ্ট মত মাতৃভাষা মাধ্যম সম্পৰ্কত কেবিনেটৰ সিদ্ধান্ত বাতিল হ'ব লাগিব আৰু শিক্ষা বিভাগ সকীয়াই দিছোঁ। আহি থকা দিনত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত ইয়াতকৈ জংকী কাৰ্যসূচী হ'ব। যেতিয়ালৈ মাতৃভাষা মাধ্যম সিদ্ধান্ত বাতিল নহয় তেতিয়াহ'লে ছাত্ৰ সন্থাই আহি থকা দিনত ইয়াতকৈ জংকী কাৰ্যসূচী হাতত ল'বলৈ আমি বাধ্য হ'ম। আজি আইৰ মুখৰ ভাষা অসমত বলবৎ কৰিবৰ কাৰণে আমি সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাই শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ প্ৰতিকৃতি দাহ কৰি আমি কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত অসমৰ প্ৰতিখন জিলা ছাত্ৰ সন্থাই আপোনালোকে সকলোৱে জানে যে অসমৰ মাতৃভাষা মাধ্যমৰ যিসমূহ চৰকাৰী বিদ্যালয় এই বিদ্যালয়সমূহত ষষ্ঠ শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান মাতৃভাষা মাধ্যমৰ পৰিৱৰ্তে ইংৰাজী মাধ্যম ব্যৱহাৰ কৰি ছাত্ৰ ছাত্ৰীক অধ্যয়ন কৰাৰ যিটো ব্যৱস্থা এক হতকাৰী সিদ্ধান্ত চৰকাৰখনে ৰাজ্য চৰকাৰখনে লৈছে আৰু এই ৰাজ্য চৰকাৰখনে লোৱা সিদ্ধান্ত শিক্ষামন্ত্ৰীগৰাকীয়ে অত্যন্ত পুতৌজনক মন্তব্য দিয়া পৰিচিত হৈছে আৰু এই হতকাৰী সিদ্ধান্ত বাতিল কৰিবৰ কাৰণে আমি জিলা ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ প্ৰতিমূৰ্তি দাহ কৰি আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু ধাৰাবাহিকভাৱে জিলা ছাত্ৰ সন্থাই আমি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু এই কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছতো এইখন চৰকাৰে যদি হতকাৰী সিদ্ধান্ত বাতিল নকৰে আমি ভৱিষ্যতৰ দিনত আমি জিলা ছাত্ৰ সন্থাই জংগী কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে বাধ্য হ'ম।